পাৰমাণৱিক চুক্তিৰ জাল আমেৰিকাই আকৌ এক পাৰমাণৱিক চুক্তিৰ জাল পেলাইছে ইৰানলৈ এইবাৰ এই জাল চুক্তিৰ জালৰ সমান্তৰালকৈ এক বাম্পাৰ অফাৰ আগবঢ়াইছে ইৰানলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মুঠৰ ওপৰত এই পৰমাণু শক্তিৰ ব্যৱহাৰক লৈ ইৰানৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰাই আমেৰিকা যি সৰব হৈ আছিল ইজৰাইল যেনেদৰে সৰব হৈ আছিল আমেৰিকাই বলপূৰ্বকভাৱে ইৰানক চুক্তি স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল আৰু তাৰ পিছতে হঠাৎ সেই আক্ৰমণ আছিল যোৱা 13 জুনত ইজৰাইলৰ আক্ৰমণ 22 জুনত আমেৰিকাৰ আক্ৰমণ ইৰানৰ পাৰমাণৱিক ঘাটিত আৰু তাৰ পিছত বৰ্তমান যুদ্ধবিৰতি চলি আছে আৰু এই যুদ্ধবিৰতি চলি থকাৰ সময়তে যুদ্ধৰ পৰিস্থিতি কিছু হাম কটাৰ মাজতে এইবাৰ এনেকুৱা এখন জাল পেলাইছে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে যত নেকি ইৰানৰ তিনিটাকৈ পাৰমাণৱিক ঘাটিত ইজৰাইল আৰু আমেৰিকাই আক্ৰমণ কৰাৰ পিছত তিনিটাকৈ ঘাটিত বিস্তৰ ক্ষতি সাধন কৰাৰ দাবী কৰি আহিছিল আমেৰিকা আৰু ইজৰাইলে আৰু তেনে সময়তে এইবাৰ ইৰানৰ হাত ভৰি বান্ধিবৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই নতুন এক কৌশল অৱলম্বন কৰিছে এটা বিশেষ প্ৰস্তাৱ আগবঢ়াইছে ইৰানলৈ মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে